অসম চৰকাৰ জিলা প্ৰশাসন আৰু যোৰহাট জিলা স্বাস্থ্য বিভাগৰ সৌজন্যত আয়োজন কৰা হয় এটি স্বাস্থ্য আৰু কল্যাণ শিবিৰ। উল্লেখযোগ্য যে 1 এপ্ৰিল মঙলবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে কেন্দ্ৰগুৰি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ এগছি বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে যোৰহাট সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে। এই দিনটোত আমি ইয়াত আহি উপস্থিত হৈছোঁ। অসম চৰকাৰৰ বিভিন্ন প্ৰচেষ্টা চলি আছে আৰু সেই চৰকাৰে এটা অংশ আৰু সভাত উপস্থিত থকা আমাৰ ইতিমধ্যে উদ্বোধক ডাঙৰীয়া আমাৰ তেখেত এডিশ্যনেল জইণ্ট ডাইৰেক্টৰ মোৰ যদি ভুল হোৱা নাই চিফ মিনিষ্টাৰ মোৰ ভাতৃপ্ৰতি আমাৰ দিয়ক বিধানসভা সমষ্টিত সকলো কাম এতিয়া পৰিচালনা কৰি থকা বিধায়কৰ হৈ বিকাশ শইকীয়া, মোৰ ভাতৃপ্ৰতি বিকাশ শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰধান শিক্ষয়িত্ৰী সৰজনী স্কুল আৰু মঞ্চত উপস্থিত থকা সকলোকে মই এড্ৰেছ কৰা নাই, ডক্টৰসকল আৰু প্ৰিন্সিপাল সকলোকে মই সম্বোধন কৰিছোঁ আৰু উপস্থিত ইয়াত যিসকল আছে মই সকলো জ্যেষ্ঠসকলক মই মোৰ অভিনন্দন জনাইছোঁ আৰু মৰমৰ ছাত্ৰীসকল। ইনফেক্ট এই মিটিংখনত ছাত্ৰীসকলে আছে, বাকী কথা মই বুজাবলগীয়া কোনো কথা নাই। যিবিলাক কথা কৈছে ভাল কথা কৈছে, কিন্তু ছাত্ৰীসকলক আমি একচুৱেলি ইয়ালৈ লৈ আনিছোঁ তেওঁলোকক অলপ দুই এটা কথা শুনাওক বুলি, নহয় জানো? কিন্তু বেছিভাগে তেওঁলোক কিন্তু এইবিলাক ভাল যে তেওঁলোকে যেতিয়া সৰু হৈ থাকে বহু কথা শিকিব পাৰিলে ভাল হয়। মই সেইকাৰণে বৰ বেছি দীঘল নকওঁ, উদ্বোধনটো মই মুকলি কৰাৰ বুলি মই ঘোষণা কৰিম। তাৰ বাবে মই ছাত্ৰীসকলক দেখিছোঁ কাৰণে কৈছোঁ যে এতিয়া যুগটোত কম্পিটিশ্যনৰ যুগ, সেইকাৰণে এই কম্পিটিশ্যনৰ যুগটোত সকলোৱে এটা বয়সলৈকে নিজৰ অধ্যয়নত ব্ৰতি থাকিব লাগিব। বহুত ধৰণৰ কথা আহিছে, আটাইতকৈ ডাঙৰ কথা হৈছে এইটো এটা ডাঙৰ বেমাৰ, কোনো ল'ৰা ছোৱালীয়ে এতিয়া সেইটো নোহোৱাকৈ থাকিব নিবিচাৰে। বহুত স্কুলত আজিৰ পৰা 15 বছৰ আগতে এটা বহুত যিবিলাক স্কুল চৰকাৰী স্কুল নহয় বেচৰকাৰী স্কুল এই মোবাইলটো বেন কৰিছিলে, এটলিষ্ট ক্লাছ 10লৈকে বেন কৰিছিলে। কিয় কৰিছিলে? ভাল কথা আছে, বেয়া কথা আছে। মই ছাত্ৰীসকলক ক'ম যে বেয়া কথাবিলাক মনটো পটককৈ এট্ৰেক্ট কৰে, ভাল কথাই এট্ৰেক্ট নকৰে। গতিকে বেয়া কথাবিলাকে বেছি চাই ল'ৰা ছোৱালীৰ মনবিলাক বেয়া হৈ যায়। সেইকাৰণে এতিয়া তোমালোকৰ বোলে ভাল মানুহ যদি হ'ব নোৱাৰা, তেতিয়াহ'লে আমাৰ দেশখনত যিমান এইবিলাক প্ৰচেষ্টা নচলাওক ছাকচেছ কেতিয়াও নহয়। আমি মানুহবিলাক ভাল হ'ব লাগিব। আৰু বিশ্বত অকল আমাৰ ইয়াতে নহয় দেই, পৃথিৱীৰ বিভিন্ন দেশত এতিয়া বেয়া মানুহৰ সংখ্যাহে লাহে লাহে বাঢ়ি গৈছে। তেওঁলোকে যি ধৰণে কথা কয়, ইজনে সিজনক যি ধৰণে কথা কয়, সেই কথাবিলাক ভদ্ৰলোকৰ ব্যৱহাৰ নহয়। মই কোনোবা এজন মানুহক বেয়া ক'ব পাৰোঁ, কিন্তু মই ৰাজহুৱাকৈ তেওঁক গালি পৰা, ফেচবুকত কিবা আপলোড কৰা, ক'ৰবাত অদৰকাৰীকৈ বহুত বস্তু হৈ আছে। আৰু পৃথিৱীখনত সেইকাৰণে মই এইবিলাক বৰ ভাল কাম হৈ আছে, কিন্তু এফালে পৃথিৱীখন কোনফালে যাব মই ধৰিব পৰা নাই। মই অলপ আগতে কৈছিলোঁ ৰাষ্ট্ৰপতি আমাৰ আটাইতকৈ বিশ্ব শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া অন্য এখন দেশৰ ৰাষ্ট্ৰপতি কিমান বেয়াকৈ কথা ক'ব পাৰে, মই কি ড্ৰেছ পিন্ধি আহিছোঁ তাৰ ওপৰত কথা ক'ব পাৰি, তাত পৃথিৱীখন কোনফালে গৈছে। আটাইতকৈ ধনী আটাইতকৈ পাৱাৰফুল ৰাষ্ট্ৰখনক ৰাষ্ট্ৰপতিক মানুহে বাছি দিছে, জনসাধাৰণে বাছি দিছে। মই কাৰো বিদ্যা ক'ব খোজা নাই, কিন্তু আমাৰ দেশখনতো সেই কথাবিলাকে হৈ আছে। এতিয়া মই ৰাজনীতি কৰা বহুত দিনত মোৰ ঘৰত কোনেও ভাল নাপায় ৰাজনীতি বেয়া মানুহৰ জেগা বুলি কয়। কিয়? দেশখন পৰিচালনা ৰজাই নকৰে, দেশখন পৰিচালনা ৰাইজৰ প্ৰতিনিধিয়ে কৰে, আৰু ৰাইজৰ প্ৰতিনিধিবিলাকে ৰাজনীতিত সোমাবলগীয়া হয়। কিন্তু আজি ল'ৰা ছোৱালীবিলাকক যদি সোধে বেছিভাগে সেইটো কথাটো নকয়, প্ৰফেশ্যনটোৰ কথা নকয়। আমাৰ দেশখন যদি ভালকৈ পৰিচালনা হ'বলৈ যেনেকৈ চেষ্টা কৰিছে, মই চেষ্টা কৰা নাই বুলি কোৱা নাই, পৰিচালনা হ'বলৈ আমি যিবিলাকে পৰিচালনা কৰোঁ আমাৰ মানুহবিলাকৰ চৰিত্ৰটো ভাল হ'ব লাগিব। মই এতিয়া তোমালোকক আগত পাইছোঁ, প্ৰধান শিক্ষয়িত্ৰীহঁতে বহুত ধুনীয়াকৈ হাত চাপৰি বুজাইছা, বাকী যিবিলাক আহিছে তোমালোকে কমকৈ হাত চাপৰি বুজিছা। কিয়? ইমান কৃপণ নে তোমালোক? বাইদেউলৈ ভয় কৰা বা দিলে দিগদাৰ কৰিব পাৰে। সদায় সকলোকে সমানে দিবা। মই মূল্য বিচৰা নাই দেই, মই তোমালোকৰ চাই আছোঁ কাক মাৰি আছে, মই সূক্ষ্মভাৱে চাওঁ। তোমালোকৰ মনবিলাক বহল হ'ব লাগিব, বহল হ'ব লাগিব। বাইদেউলৈ যে হাত চাপৰি, বাকীবিলাকলৈও হাত চাপৰি, হয় নহয়? ভুল কৰিছা নাই? নিজৰ ঘৰত মোৰ দেউতা মাক বেছি ভাল পাওঁ লোকতকৈ, হয় নহয়? উল্লেখযোগ্য যে যক্ষ্মা ৰোগৰ
প্ৰতিৰোধ আৰু চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগত বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰাৰ বাবদ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক উক্ত অনুষ্ঠানত মানপত্ৰ মেডেল প্ৰদান কৰি বহুমূলীয়া বক্তব্য প্ৰদান কৰে বিধায়কগৰাকীয়ে। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বহুমূলীয়া বক্তব্য প্ৰদান কৰে বিশিষ্ট চিকিৎসক জিলা যুটীয়া স্বাস্থ্য সঞ্চালক দিলীপ দেৱ শৰ্মাই। আচলতে প্ৰতিখন পঞ্চায়ততে বৰ্তমান চৰকাৰে স্বাস্থ্য শিবিৰ আৰু স্বাস্থ্য সজাগতা, আচলতে এইটো স্বাস্থ্য শিবিৰতকৈও স্বাস্থ্য সজাগতা সভা হিচাপে এই আৰম্ভ হৈছে। আজি আমাৰ যোৰহাট জিলাত প্ৰথম আৰম্ভণি হৈছে আৰু ইয়ে আমি মডেল হিচাপে আজি এই বিদ্যালয়খনত শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা আমি আৰম্ভ কৰিছোঁ, যাতে সকলো ৰাইজে স্বাস্থ্যৰ বিষয়ে সকলো সজাগ হয়। স্বাস্থ্যৰ চিকিৎসাতকৈও সজাগতাটোহে বেছি প্ৰয়োজন। বিভিন্ন ধৰণৰ সকলো ধৰণৰ সজাগতা ইয়াত লোৱা হৈছে। আমাৰ যিমানবিলাক কম্পনেণ্ট আছে স্বাস্থ্যৰ, আমাৰ চাব ডিপাৰ্টমেণ্ট আছে, সেইবিলাকে সকলো ইয়াত জড়িত হৈছে। যে আমি যে চকু কায় স্বাস্থ্য তাৰমানে মেডিচিন বা এইবিলাকেই নহয়, RBSKৰ পৰা আৰম্ভ কৰি TBৰ পৰা আৰম্ভ কৰি লেপ্ৰচিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিবিলাক ভাগ আছে সেই ভাগবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে। ৰাইজক স্বাস্থ্য সেৱাতকৈ সজাগতাটোৱে ইয়াৰ মূল উদ্দেশ্য। প্ৰতিখন পঞ্চায়ততে এখনকৈ এতিয়া ধৰা হৈছে। এতিয়া পিছলৈ কি হয় আমি গম নাপাওঁ। আজি আৰম্ভ হৈছে গোটেই অসমতে, কিছুমানত কাইলৈৰ পৰা আৰম্ভ হ'ব। শেষলৈ আমি কিমান দিন কেনেধৰণে কণ্টিনিউ কৰিব পাৰোঁ সেইটো অকণ পিছৰ কথা। বিভিন্ন ধৰণৰ পৰিস্থিতিত আমি তাৰ লগত খাপ খাই হয়তো সাল সলনি হ'বও পাৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক মুকুন্দ ভট্টাচাৰ্য আৰু বিশিষ্ট চিকিৎসক অচ্যুত বৰুৱাই বহুমূলীয়া বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানত তিয়ক সমষ্টিৰ বিধায়িকাৰ প্ৰতিনিধিত্ব হিচাপে উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী বিকাশ শইকীয়াই তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰি এনেদৰে আমাক জানিবলৈ দিয়ে। বিশিষ্ট চিকিৎসক ভক্তিময় ভট্টাচাৰ্যই সভাখনি অতি সুন্দৰকৈ পৰিচালনা কৰি উক্ত স্বাস্থ্য শিবিৰৰ সন্দৰ্ভত এনেদৰে জানিবলৈ দিয়ে। অসম চৰকাৰৰ পঞ্চায়তে যি স্বাস্থ্য মেলাৰ আয়োজন কৰিছে, তাৰ যোৰহাট জিলাত আজি শুভাৰম্ভণি হয়। এই শুভাৰম্ভণি শোলমৰা স্বাস্থ্য কেন্দ্ৰৰ ফালৰ পৰা আৰম্ভ হয় আৰু খুব ভালকৈ সৰোজনী দেৱী স্কুলৰ সহযোগত, জিলা স্বাস্থ্য বিভাগৰ সহযোগত ইয়াত উদযাপন কৰা হয়। বিভিন্ন ধৰণৰ বিশেষজ্ঞ চিকিৎসকসকল ইয়াত উপস্থিত আছে। এই আপাহতে আমাৰ যোৰহাট জিলাৰ যক্ষ্মা বিভাগৰ সহযোগত আমি বিশ্ব যক্ষ্মা দিৱসটো এইবাৰ ইয়াতে উদযাপন কৰোঁ। যিহেতু 24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস আছিলে আৰু 24 মাৰ্চৰ দিনাখনত দিল্লীস্থিত বিজ্ঞান ভৱনলৈ যোৰহাট জিলাক নিমন্ত্ৰণ কৰা হৈছিলে। সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত আজিৰ দিন ধাৰ্য কৰি এই দিৱসটো উদযাপন কৰা হয় আৰু আমি যোৰহাট জিলাৰ 86খন পঞ্চায়তৰ ভিতৰত 39খন পঞ্চায়ত TB মুক্ত হিচাপে ৰাষ্ট্ৰীয় মান অনুসৰি কৰিবলৈ সক্ষম হৈছোঁ। পঞ্চায়তৰ ছেক্ৰেটাৰীসকলক এই মানপত্ৰ আজি গান্ধী মূৰ্তিৰ সৈতে প্ৰদান কৰে সন্মানীয় আমাৰ যোৰহাট কনষ্টিটুৱেঞ্চিৰ MLA হিতেন্দ্ৰনাথ গোস্বামীদেৱে আৰু লগতে তিয়ক সমষ্টিৰ বিধায়িকা মহোদয়ৰ প্ৰতিনিধিও উপস্থিত থাকে। মঞ্চত আজি যুটীয়া সঞ্চালককে মুখ্য কৰি, অতিৰিক্ত সঞ্চালককে মুখ্য কৰি শোলমৰা ব্লক PHC আৰু অন্যান্য ব্লক PHCৰ মেডিকেল অফিচাৰসকল উপস্থিত আছিলে। আমি সকলো আশাকৰ্মী আৰু সৰোজিনী দেৱীৰ সকলো কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। উক্ত অনুষ্ঠানতেই কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে মহকুমা স্বাস্থ্য বিষয়া ৰূপাঞ্জলি ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে স্বাস্থ্য শিবিৰটি সৰোজিনী দেৱী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। স্বাস্থ্য শিবিৰটিত বহুসংখ্যক পুৰুষ মহিলাই স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। আজি শিবিৰটো আমাৰ মাননীয় শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামীদেৱে উদ্বোধন কৰিছে। তেখেতে বহুমূলীয়া সময় বহুত ব্যস্ত হৈ থকা স্বত্বেও আমাক অকণমান সময় দি আজি শিবিৰটো তেখেতে উদ্বোধন কৰাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ইয়াৰ লগতে আজি স্বাস্থ্য মেলা এভাগো আয়োজন কৰা হৈছে নেকি? হয় হয় কৰা হৈছে। এই স্বাস্থ্য মেলাখন আমাৰ সৰোজনী দেৱী স্কুলত হৈছে। তাত যিহেতু ঠেক হয়, সেইকাৰণে আমি মানে এই পূজা মন্দিৰত আমাৰ মিটিং ভাগি কৰি তাত আমি শিবিৰটো সৰোজনী দেৱী বালিকা বিদ্যালয়ত কৰিছোঁ। স্বাস্থ্য শিবিৰত কি কি বিভাগে আজি স্বাস্থ্য ইয়াত সকলো বিভাগেই আছে। মেডিচিন, গাইনী, আই, ENT, স্কিন কে আদি কৰি সকলো বিভাগেই ইয়াত আছে আৰু সকলো ইনভেষ্টিগেশ্যন, কমিউনিকেবল ডিজিজ, নন কমিউনিকেবল ডিজিজ, TB কমিউনিকেবল ডিজিজ আৰু নন কমিউনিকেবল ডিজিজ, হাইপাৰটেনশ্যন, ডায়েবেটিছ, এইখিনি স্ক্ৰিনিং হৈছে। লগতে চিকুল চেল এনিমিয়া স্ক্ৰিনিং হৈছে আৰু যদি কাৰোবাক ৰেফাৰ কৰিব লগা হয় সেইখিনি আমি ৰেফাৰ কৰি তাৰপিছত আমি ফ'ল' আপ কৰিম। উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক ৰোগমুক্ত কৰি তুলিবৰ বাবে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ সিদ্ধান্ত মৰ্মে প্ৰথম পৰ্যায়ত এই স্বাস্থ্য শিবিৰটি যোৰহাট জিলাৰ 33 নং উত্তৰ পূব চাৰিগাঁও পঞ্চায়তৰ বাবে সৰোজনী দেৱী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। বাৰু মই ইতিমধ্যে আমাৰ ডিৰেক্টৰ ছাৰৰ বিশেষ এখন সভাত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে মই ইনগ্ৰেল স্পীচটো দিছিলোঁ। তাতে গোটেই কথাখিনি ক'লোৱেই আৰু ছাৰে ইতিমধ্যে উল্লেখ কৰিলে। এতিয়া ছাৰে যিখিনি কথা উল্লেখ কৰিছে, আমাৰ আচলতে প্ৰিভেনশ্যনটো মেইন এইম হয়। আমাৰ এতিয়া গোটেই স্বাস্থ্য ব্যৱস্থাটোত আমাৰ কিউৰেটিভ মেডিচিনতকৈ আমি প্ৰিভেণ্টিভ মেডিচিনত বেছি গুৰুত্ব দিবলগীয়া হয়। বিশেষকৈ আমাৰ নিচিনা ডেভেলপিং কাণ্ট্ৰিবিলাকত এইটো কষ্ট এফেক্টিভ হয়, খৰচ কম হয়। মানে ৰোগটো থলীতে আমি মানে চিনাক্তকৰণ কৰি পেলাই তাৰ ব্যৱস্থাখিনি যদি আগতীয়াকৈ কৰি দিওঁ, তেতিয়া ওপৰৰ লেভেলত গৈ পেলাই মানুহে আৰ্থিকভাৱে জুৰুলা হ'বলগীয়া অৱস্থা নহয়। গতিকে এই আমাৰ যিটো এইটো ব্যতিক্ৰমী এটা অনুষ্ঠান হৈছে আজি, কাৰণ আপোনালোকে ইয়াত দেখা পাব যে ইয়াত সকলোখিনি বিভাগেই আমি আনি পেলাই ইয়াত উপস্থিত কৰাইছোঁহি। তেওঁলোকে আমাৰ বিশেষজ্ঞসকল আছে, অবিশেষজ্ঞসকল আছে, আয়ুৰ্বেদিক আছে, ডেণ্টেল আছে আৰু য়োগাৰ এটা ইয়াতে ছেশ্যনো ইতিমধ্যে চলি আছে, আপোনালোকে জানে। আৰু মেইন উদ্দেশ্যটো হৈছে আমাৰ এই সজাগতা। আমাৰ বহুতখিনি আমাৰ প্ৰগ্ৰেম আছে। প্ৰগ্ৰেমৰ ইতিমধ্যে ছাৰে উল্লেখ কৰিছেই। আমাৰ ধৰক নন কমিউনিকেবল ডিজিজৰ প্ৰগ্ৰেম আছে, কমিউনিকেবল ডিজিজৰ প্ৰগ্ৰেম আছে, TB, লেপ্ৰচি এলিমিনেট কৰাৰ আমাৰ লক্ষ্য আছে। তাৰ উপৰি আমাৰ ধৰক মাতৃ আৰু শিশু মংগলৰ অনুষ্ঠান, টীকাকৰণৰ অনুষ্ঠান, RBSKৰ পৰা আৰম্ভ কৰি বহুতখিনি প্ৰগ্ৰেম আছে। প্ৰগ্ৰেমবিলাকৰ সম্বন্ধে মানে আৰু নতুনকৈ আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তাৰপিছত কিশোৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেই কাৰ্যসূচী, গোটেই কাৰ্যসূচীবিলাক সকলো মানুহে মানে ঠিক ধৰণে মানে নাজানে, তেওঁলোক সজাগ নহয়। গতিকে যদি আমাৰ চৰকাৰৰ সকলো কাৰ্যসূচী সম্বন্ধে মানুহখিনি সজাগ হয়, গতিকে তেওঁলোকৰ আমাৰ গোটেই সমাজৰ সুস্বাস্থ্য হ'ব আৰু লগতে কি হ'ব, আমাৰ এই যিখিনি আঁচনি সেইখিনি ফলপ্ৰসূ হ'ব আৰু আমাৰ সমাজখন সুস্থ হ'ব, মানুহখিনি ৰোগমুক্ত হ'ব। ৰোগটো অলপ থাকিবই, কিন্তু তাৰ মাজতে ধৰক আপোনাৰ এইখিনি যদি সজাগতা, ইয়াত আমাৰ হেৰিটো আছে, মানে হেল্থ এণ্ড হাইজিনটো আছে লগতে। সেইটো এটা অতি উল্লেখনীয় বিষয়। আপোনালোকে জানে যে আমাৰ বিশেষকৈ গাৰ্ডেন অঞ্চলত কলেৰা, ডায়েৰিয়া, ডিচেণ্ট্ৰি এনেকুৱা হৈ থাকে, TB হয়, লেপ্ৰচি হয়। এতিয়া সেইবোৰ আমি নিৰ্মূল কৰিবৰ বাবে মানুহখিনি সজাগতাটো খুব বেছি প্ৰয়োজন সকলো ক্ষেত্ৰতে। গতিকে সেই সজাগতাখিনি কাৰণে বিশেষকৈ এনেকুৱা ধৰণৰ শিবিৰবোৰ দিয়া হয়। তাৰ উপৰিও লগতে আমাৰ বেলেগ বেলেগ বিভাগৰ চিকিৎসক আৰু কৰ্মীসকলক আমি ইয়াত উপনীত কৰোঁ, যাতে মানুহখিনিয়ে এই মানে চিকিৎসা ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে আৰু কাৰোবাক যদি ৰেফাৰেল দৰকাৰ হয় সেই দিহা পৰামৰ্শও ল'ব পাৰে। আৰু লেবৰেটৰী টেষ্টিঙো আমাৰ সীমিতভাৱে ইয়াত দিয়া হৈছে আৰু লগতে ফ্ৰী মেডিচিনো দিয়া হৈছে। গতিকে মই ভাবিছোঁ যে ৰাইজে যদি ঠিককৈ আগন্তুক যিখিনি হ'ব, প্ৰায় 100টামান হ'ব বুলি শুনিছোঁ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত, গোটেই অসমতে হ'ব। গতিকে সেইখিনি যদি ঠিকমতে মানুহৰ যদি পাৰ্টিচিপেশ্যনটো ঠিক হয়, তেতিয়াহ'লে আমাৰ এইবিলাক সাফল্যমণ্ডিত হ'ব আৰু এইটো এটা মানে টাৰ্ণিং পইণ্ট হিচাপে চিনাক্ত হ'ব। আজিৰ এই স্বাস্থ্য শিবিৰটিৰ উদ্বোধনী কৰাৰ পিছতেই পৰৱৰ্তী সময়ত যোৰহাট জিলাৰ প্ৰতিখন পঞ্চায়তে এই স্বাস্থ্য শিবিৰসমূহ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে আমাক উদ্যোক্তাসকলে। আজি যি বিশ্ব যক্ষ্মা দিৱস যোৰহাট জিলাত উদযাপন কৰা হয়, এই উদযাপনত যোৰহাট জিলাৰ যোৰহাট কনষ্টিটুৱেঞ্চিৰ MLA
হিতেন্দ্ৰনাথ গোস্বামীদেৱ আৰু টিয়ক বিধানসভাৰ MLA ৰ প্ৰতিনিধি শইকীয়াদেৱ তেখেত উপস্থিত থাকে আৰু তেখেতসকলে বক্তব্য ৰাখে আৰু 86খন পঞ্চায়তৰ ভিতৰত 39খন পঞ্চায়ত টিবি ফ্ৰী কৰা হৈছে। এই টিবি ফ্ৰী পঞ্চায়তৰ যিসকল ছেক্ৰেটাৰী আছে তেখেতসকলক উপযুক্ত মানপত্ৰ প্ৰদান কৰা হয়, লগতে এটা গান্ধী মূৰ্তি প্ৰদান কৰা হয়। যোৱা বছৰ আমাৰ জিলাত 13খন পঞ্চায়তক টিবি মুক্ত হিচাপে ঘোষণা কৰা হৈছিলে। এই 13খন টিবি পঞ্চায়ত আকৌ এইবাৰ টিবি ফ্ৰী হৈছে, টিবি মুক্ত হৈছে। প্ৰথমবাৰ যদি টিবি মুক্ত হয় তেনেহ'লে আমি ব্ৰঞ্জৰ মেডেল, ব্ৰঞ্জৰ গান্ধী মূৰ্তি দিয়া হয়। দ্বিতীয়বাৰ যদি টিবি মুক্ত হয় তেনেহ'লে চিলভাৰ গান্ধী মূৰ্তি দিয়া হয়। এই হিচাপত নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰেমৰ এই আজ্ঞা অনুসৰি আমি যোৰহাট ডিষ্ট্ৰিক্টত ভৱিষ্যতে 86খন পঞ্চায়তকে টিবি মুক্ত কৰিবলৈ আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আমাৰ যোৰহাট জিলাৰ আয়ুক্ত মহোদয়, অতিৰিক্ত আয়ুক্ত মহোদয়, যোৰহাট জিলাৰ যুটীয়া সঞ্চালক মহোদয়ে তেখেতসকলে আমাক সন্মুখ ভাগৰ পৰা নেতৃত্ব দি আছে। এই পাহতে আমি যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ক আৰু অতিৰিক্ত আয়ুক্ত মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলা যুটীয়া সঞ্চালক মহোদয়ৰ নেতৃত্বত আমি পৰৱৰ্তী পৰ্যায়ত যোৰহাট জিলাখনক সম্পূৰ্ণভাৱে যক্ষ্মামুক্ত কৰাৰ কাৰণে চেষ্টা কৰি যাম। এইবাৰৰ যক্ষ্মামুক্ত যি দিৱস আছিলে, বিশ্ব দিৱস আছিলে, তাৰ যিটো থিম আছিলে য়েছ উই কেন এণ্ড টিবি কমিট, ইনভেষ্ট এণ্ড ডেলিভাৰ। আমি এই ক্ষেত্ৰত এই দিশত আগবাঢ়ি যাবলৈ আমি সচেষ্ট হৈছোঁ। ধন্যবাদ। আচলতে আজিকালি আমি কিউৰিটিভ ছাইডতকৈ আমি প্ৰিভেণ্টিভ ছাইডত বেছিকৈ গুৰুত্ব দিছোঁ। মেইনলি আমি NCD যিকেইটা নন কমিউনিকেবল ডিজিজ সেইকেইটা আমি ভালকৈ স্ক্ৰিনিং কৰিছোঁ যাতে হাইডেন কেছবিলাক থাকিব নালাগে। কোনোবা ডায়েবেটিছত ভুগি আছে তেওঁ গম নাপায় বা প্ৰেছাৰত ভুগি আছে তেওঁ গম নাপায়, তেওঁলোকক আমি এই স্ক্ৰিনিঙৰ জৰিয়তে ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিছোঁ যাতে সময়মতে তেওঁলোকক চিকিৎসা প্ৰদান কৰিব পৰা যায়। লগতে আৰু বেলেগ বেলেগ বিভাগৰ চিকিৎসক আহিছে আৰু কেইটামান আমি লেবৰেটৰী টেষ্টো কৰিছোঁ। লগতে যোগা এনেকুৱা ধৰণৰ কাৰ্যসূচীও আমি ইয়াতে ৰাখিছোঁ। মেইনলি আমি এৱাৰনেছৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ। এদিনীয়া আজিয়ে হ'ব, এই পঞ্চায়তৰ অধীনত আজিয়ে হ'ব। প্ৰথম যোৰহাট ডিষ্ট্ৰিক্টত আজি প্ৰথম এইটো। ইয়াৰ পিছত পৰ্যায়ক্ৰমে বেলেগ পঞ্চায়ততো হ'ব। এতিয়ালৈকে ৰোগীৰ সংখ্যা কিমান আহিছে আপোনাক জনাব? এতিয়ালৈকে প্ৰায় 300মান ৰেজিষ্ট্ৰেশ্যন হৈছে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।